হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোকে আছে ভালে, ময়ো ভাল। আজি বহুদিন মূৰত এটা কথা ক'বলৈ ওলাইছোঁ। চাওক, তিন পাতত কিমান যে চৰাই চিৰিকটি বহি আছে, দেখি বহুত ভাল লাগে। বৰষুণো পৰি আছে। চৰাই চিৰিকটিবিলাক খাদ্যৰ বাবে তিন পাতবিলাকত বহি আছে। সন্মুখত হালধীয়া ধৰণৰ কিছু পৰিমাণে সৰু সৰু ফল ধৰা দেখা গৈছে গছটোত। তাৰ কাৰণে সিহঁতে ৰখি আছে। বৰ ভাল লাগিছে। বহুত দিন পিছত ইমানকেইটা চৰাই আজিকালি দেখাই পোৱা নাযায়। বিভিন্ন ধৰণৰ ওখ ওখ টাৱাৰ হোৱাত চৰাই চিৰিকটিবিলাক মৰিয়ে গ'ল। চাওক, এইবিলাক কপৌ চৰাই নেকি, ভাল লাগে দেখি। ইহঁতৰ না কোনো অহংকাৰ আছে, না কিবা আছে, না কোনো জীৱনৰ প্ৰতি বহুত লোভ আছে, লালসা আছে, নাই, একো নাই। খাদ্যৰ বাবে সিহঁতে ৰখি আছে। অকণ খাদ্য পালেই সিহঁতে সুখী। অকণমানতে সিহঁতে বহুত কিবা কিবি বিচাৰি পায়। কিন্তু আমাৰ সমাজত আমি শ্ৰেষ্ঠ সৃষ্টি হ'লেও আমাৰ লোভ মোহৰ কাৰণে বহুত কিবা কিবি পাহৰি যাওঁ। আমি যদি ইহঁতৰ লগত তুলনা কৰোঁ, সৃষ্টিকৰ্তাই না ইহঁতক ক'বলৈ কিবা দিছে, না খোৱাৰ বাবে ডাইৰেক্ট প্ৰস্তুত কৰি সিহঁতক সন্মুখত ৰাখিছে। সিহঁতে প্ৰত্যেক দিনাই খাদ্যৰ বাবে বিভিন্ন ধৰণৰ ষ্ট্ৰাগল কৰিবলগীয়া হয়। সেয়ে ইহঁতৰ পৰা আমি বহুত কিবা কিবি শিকিব পাওঁ। আমি নিজৰ প্ৰতি আৰু সমাজৰ প্ৰতি যদি অলপ ভালকৈ চিন্তা কৰোঁ, তেনেহ'লে বহুত কিবা কিবি ওলাই যাব। শেষত সকলোকে ধন্যবাদ জনাই ৰাখিছোঁ।